মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি প্ৰথম শ্ৰেণীৰ ঝংকাৰ কিতাপৰ অধ্যায় 1 আমাৰ খেল নামৰ পাঠটি পঢ়িবলৈ ওলাইছো। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, ইয়াত লিখা আছে ছবি চাই কথা পাতো আহা। আমাক ইয়াত ধুনীয়া ছবি এটা দিয়া আছে। বলাচোন আমি ছবিটি চাওঁ। আমি এই ছবিখনত গছ-গছনি আদিৰে ভৰা ধুনীয়া এটা পৰিৱেশ দেখিছো, হয়নে? তাৰ পিছত ইয়াত কেইজনমান শিশুৱে খেলি থকা দেখিছো। এওঁলোকে ইয়াত ফুটবল খেলি আছে। সেই তেনেকে এই ছবিখনতো আমি শিশুসকলে বিভিন্ন খেল খেলি থকা দেখিছো। এতিয়া চোৱা, এফালে আমি দেখিছো এওঁলোকে দৌৰ প্ৰতিযোগিতাত ভাগ লৈছে। এইখনত আমি দেখিছো এওঁলোকে ক্ৰিকেট খেলি আছে। আৰু আমি ইয়াত দেখিছো খেতিয়ক এজনে গছৰ ছাঁত জিৰণি লৈ আছে। এতিয়া চোৱা, ক্ৰিয়াকলাপ কি খেলিছে কওঁ আহা। এতিয়া চোৱা, এওঁলোকে কি খেলিছে আমি এতিয়া ক'ব লাগিব। এতিয়া চোৱা, প্ৰথমখন ছবিত আমি কি দেখিছো? এওঁলোকে চাইকেলৰ টায়াৰটোক চকা বনাই চলাই আছে, হয়নে? এই হাতত লাঠি এটা লৈছে, এইটো চাইকেলৰ টায়াৰ হয়। তাৰপিছত এইখনত আমি দেখিছো এওঁলোকে ফুটবল খেলি আছে। তাৰপিছত এইখনত এওঁলোকে কুট-কুট খেলি আছে। তোমালোকে খেলা নাই কুট-কুট? এওঁলোকে কুট-কুট খেলি আছে। তাৰপিছত এইখন ছবিত আমি দেখিছো অলং-দলং খেলি আছে এওঁলোকে। তাৰপিছত এইখনত আমি দেখিছো এওঁলোকে গিলি-দণ্ডা খেল খেলি আছে, হয়নে? তোমালোকে এইবোৰ খেল খেলানে? এতিয়া চোৱা, ৰং বুলাও আহা। এতিয়া চোৱা, আমাক ইয়াত বল এটা আঁকি দিয়া আছে। আমি এতিয়া বলটো ধুনীয়াকৈ ৰং কৰিব লাগিব। তোমালোকে এইটো ধুনীয়াকৈ ৰং কৰিবাচোন। ৰং কৰি স্কুলত ছাৰ বাইদেউক দেখুৱাবা। এতিয়া চোৱা, পাঠ 1 গাওঁ আহা। এতিয়া আমাক ইয়াত কবিতা এটা দিয়া আছে। আমি এতিয়া কবিতাটি প্ৰথমতে এবাৰ বানান কৰি পঢ়িম, তাৰপিছত আমি গাই যাম। চোৱা, হৰচৌ কত হৰচৌকাৰে কু, লত হৰচৈকাৰে লি উকুলি, মত হৰচৌকাৰে মু, কত হৰচৌকাৰে কু, লত হৰচৈকাৰে লি মুকুলি, হৰচৌ কত হৰচৌকাৰে কু, লত হৰচৈকাৰে লি উকুলি, মত হৰচৌকাৰে মু, কত হৰচৌকাৰে কু, লত হৰচৈকাৰে লি মুকুলি, কত হৰচৌকাৰে কু, কত হৰচৌকাৰে কু, লত হৰচৈকাৰে লি কতেকাৰে কে, কুকুলিকে, হত একাৰে খে, লত আকাৰে লা খেলা, মন মন, জ দন্তীয় দত হৰচৈকাৰে দি যদি, দত আকাৰে দা, ৰত দীৰ্ঘইকাৰে ৰি, অন্তস্থ ইয়ত আকাৰে ইয়া ডাৱৰীয়া, মত হৰচৌকাৰে মু, ক, লত হৰচৈকাৰে লি, লত একাৰে লে মুকলিলে, ব, লতাকাৰে লা বলা, কত হৰচৌকাৰে কু, ক কুক, ভত আকাৰে ভা, হত একাৰে খে, লত উকাৰে লু, ওপৰত চন্দ্ৰবিন্দু খেলু, অ। এতিয়া আমি এবাৰ গাওঁচোন আহা। উকুলি মুকুলি, উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে বলা, কুক ভা খেলু অ। চোৱা, আমি ছবিখনত লুকা ভাকু খেলা ছবি দেখিছো, হয়নে? শিশু এজনে গছৰ পিছফালে লুকাই আছে। এওঁলোক এয়া চোৱা, এফালে লুকাই আছে। এওঁলোককো আমি ইয়াত লুকাই থকা দেখিছো। আৰু এওঁলোকে ইয়াত বহি বিভিন্ন খেল খেলি আছে। এতিয়া চোৱা, ক্ৰিয়াকলাপ ব, ক, ৰ, ম, আ, আকাৰ, লগে ভাগে গাওঁ আহা। আমি প্ৰথমতে বানান কৰি পঢ়িম, তাৰপিছত আমি গাম।
ব গত আকাৰে গা কত ঐকাৰে কৈ বগাকৈ ব গ লত দীৰ্ঘইকাৰে লি বগলি ব হ লত আকাৰে লা হৰ্ষই বহলাই ব হত হৰ্ষইকাৰে হি দ্বিতীয় চত একাৰে চে বহিছে ব লত হৰ্ষৌকাৰে লু কতাকাৰে কা ত বলুকাত বি বত হৰ্ষইকাৰে বি অন্তস্থ য় লত হৰ্ষইকাৰে লি বিয়লি বতেকাৰে বে লতাকাৰে লা বেলা ব কত হৰ্ষৌকাৰে কু ল বকুল বতাকাৰে বা গ ৰত হৰ্ষইকাৰে ৰি তৃতীয় চত একাৰে চে বাগৰিছে ব ব প্ৰথম চত আকাৰে চা ববচা ব ন তন্তীয় তত একাৰে তে বনতে বত হৰ্ষৌকাৰে বু মূৰ্ধন্য ট লত হৰ্ষইকাৰে লি বুটলি বত হৰ্ষইকাৰে বি লত আকাৰে লা উ ওপৰত চন্দ্ৰবিন্দু কতৈকাৰে গৈ বিলাও গৈ ব লতাকাৰে লা বলা এইটো ব হয়নে এতিয়া চোৱা বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিলাও গৈ বলা এতিয়া চোৱা তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা এতিয়া চোৱা ইয়াত ছবি দিয়া আছে এই ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিটো আমি ক'ব লাগিব মানে প্ৰথম আখৰটো আমি ক'ব লাগিব এইটো ব এইটো বগলী 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 গতিকে প্ৰথম আগৰটো হ'ব ব এইটো বল বলৰ প্ৰথম আখৰটো হ'ব বল বল গতিকে ব এইটো বটল বট মূৰ্ধন্য টল বটল গতিকে প্ৰথম আখৰটো হ'ব ব তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা এইটো চোৱা ব গতাকাৰে গা বগা বগা শব্দটোৰ প্ৰথম ধ্বনিটো ব বৰল 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 শব্দটোৰ প্ৰথম ধ্বনি হৈছে ব ন বন বন শব্দটোৰ প্ৰথম ধ্বনি হৈছে ব বগৰী বগৰী শব্দৰ প্ৰথম ধ্বনিটো হৈছে ব বৰফ 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 শব্দটোৰ প্ৰথম ধ্বনি হৈছে ব ব বৰ্গীয় যত আকাৰে যা ৰ বজাৰ বজাৰ শব্দটোৰ প্ৰথম ধ্বনি হৈছে ব ব দ্বিতীয় চ ৰ বছৰ বছৰ শব্দটোৰ প্ৰথম ধ্বনি হৈছে ব এতিয়া চোৱা ফুটবোৰ লগ লগাই আখৰ লিখো আহা এতিয়া চোৱা ইয়াত আমাক ব আখৰ দিয়া আছে আৰু ইয়াত এই ফুটবোৰ দিয়া আছে আমি ফুটবোৰ লগ লগাই ব আখৰটো লিখিব লাগিব চোৱা আমি লিখিছোঁ এনেকৈ আমি প্ৰথমতে ওপৰত আঁচ টানিছোঁ তাৰপিছত এই ফুটবোৰ লগ লগাইছোঁ এই ফুটবোৰ লগ লগাইছোঁ এই ফুটবোৰ লগ লগাইছোঁ ব আকৌ চোৱা সেই তেনেকৈ আকৌ আমি আঁচ টানিছোঁ আকৌ এনেকৈ দিছোঁ আকৌ এনেকৈ দিছোঁ ব এইটো চোৱা এনেকৈ দিছোঁ ব তোমালোকে এনেকৈ বাকীবোৰো ফুট লগ লগাই লিখিবা এতিয়া চোৱা লিখো আহা এতিয়া আমি এই খালী ঘৰবোৰত ব আখৰটো লিখিব লাগিব চোৱা এয়া চোৱা আমি ইয়াত ব লিখিছোঁ তোমালোকে এনেকৈ খালী ঘৰবোৰত ব লিখিবা এতিয়া চোৱা লগে ভাগে গাওঁ আহা এইটো ক এইটো চোৱা প্ৰথমতে আমি এবাৰ বানান কৰিম তাৰপিছত আমি আকৌ বানান নকৰাকৈ পঢ়িম
ক মূৰ্ধন্য ন মতাকাৰে মা দন্তীয় ন কণমান জতাকাৰে যা ব যাব ক কতাকাৰে কা ককা ৰ ককাৰ ল গ ত লগত কত হৰ্ষইকাৰে কি নত হৰ্ষইকাৰে নি ব লত একাৰে লে কিনিবলে কত হৰ্ষইকাৰে কি বত আকাৰে বা কিবা কত হৰ্ষইকাৰে কি বত হৰ্ষইকাৰে বি কিবি কত হৰ্ষইকাৰে কি বত আকাৰে বা কিবা কত হৰ্ষইকাৰে কি বত হৰ্ষইকাৰে বি বত উকাৰে বু ৰ কিবিবুৰ কত হৰ্ষইকাৰে কি নত উকাৰে নু কিনু হ ব হব পতাকাৰে পা ৰত একাৰে ৰে পাৰে সত আকাৰে সা বত আকাৰে বা সতুকাৰে সু ন সাবাসুন বতাকাৰে বা ৰয়েৰু বাৰু ভত আকাৰে ভা বত হৰ্ষইকাৰে বি ভাবি এইটো চোৱা এইটো কি হয় কল হয়নে কৰ পৰা কল এতিয়া চোৱা তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা এই ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিটো আমি ক'ব লাগিব এতিয়া চোৱা ক এইটো কল ক ল কল প্ৰথম ধ্বনিটো ক এইটো কলম 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 প্ৰথম ধ্বনিটো হৈছে ক এইটো কলহ 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 প্ৰথম ধ্বনিটো হৈছে ক তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা এতিয়া আমি এই শব্দবোৰ শুনি প্ৰথম ধ্বনিটো ক'ব লাগিব ক প্ৰথম চত হৰ্ষকাৰে চু কচু প্ৰথম ধ্বনিটো হৈছে ক ক মূৰ্ধন্য ন দীৰ্ঘইকাৰে নি কণী প্ৰথম ধ্বনিটো হৈছে ক ক ল হ কলহ প্ৰথম ধ্বনিটো ক ক ৰ ত কৰত প্ৰথম ধ্বনিটো ক ক ঠ কঠ প্ৰথম ধ্বনিটো ক ক ম লতাকাৰে লা কমলা প্ৰথম ধ্বনিটো ক ক পতাকাৰে পা ল কপাল প্ৰথম ধ্বনিটো ক ক মূৰ্ধন্য ততাকাৰে টা ৰত দীৰ্ঘইকাৰে ৰি কটাৰী প্ৰথম ধ্বনিটো ক এতিয়া চোৱা ফুটবোৰ লগ লগাই আখৰ লিখো আহা আমি এতিয়া এই ফুটবোৰ লগ লগাই ক আখৰটো লিখিব লাগিব চোৱা ক আখৰটো লিখিবলৈ আমি প্ৰথমতে কি কৰিম এই ওপৰৰ ফুটবোৰক আঁচ টানি লগ লগাম তাৰপিছত আকৌ আমি এইটো এনেকে টানিম আকৌ এইফালে আকৌ এইটো এইফালে তাৰপিছত চোৱা আকৌ আমি সেই তেনেকে আঁচ টানিছোঁ আকৌ এইফালে নিছোঁ আকৌ এইটো তাৰপিছত আকৌ আমি এইটো লগ লগাইছোঁ এইটো লগ লগাইছোঁ তাৰপিছত এইটো লগ লগাইছোঁ তোমালোকে এনেকে বাকিবোৰ ফুটবোৰ লগ লগাই ক আখৰটো লিখিবা এতিয়া চোৱা লিখো আহা এইটো ক এতিয়া আমি ক লিখিব লাগিব ইয়াত এতিয়া চোৱা এয়া মই ইয়াত ক লিখিছোঁ তোমালোকে এনেকে খালী ঘৰবোৰত ক লিখি যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাৰ্ট 2 আলোচনা কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ